ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলত যোৱা কালিৰে পৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা আৰম্ভ হৈছে। আজি পুৱা 4 বজাৰ লগে লগে শিৱদৌলৰ মুখ্য দুৱাৰ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে খুলি দিয়া হৈছে। ইতিমধ্যে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে সুশৃংখলিতভাৱে শাৰী পাতি ইয়াত জল ঢালিবৰ কাৰণে অগ্ৰসৰ হৈছে। আজি সন্ধিয়া 7 বজালৈকে মুখ্য দুৱাৰ খোলা থাকিব আৰু নিশা ঠিক 7 বজাৰ লগে লগে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজাৰ বাবে অহা কাইলৈ পুৱা 4 বজালৈকে আমাৰ মুখ্য দুৱাৰ বন্ধ থাকিব। এই সময়ছোৱাত শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ মূল পূজা আৰম্ভ হ'ব আৰু পুনৰ অহা কাইলৈ 4 বজাৰ পৰা দৌলৰ দুৱাৰ খোলা হ'ব। ভক্তপ্ৰাণ ৰাইজে নিজৰ ইচ্ছা অনুসৰি ইয়াত জল ঢালিব পাৰিব, পূজা সেৱা আগবঢ়াব পাৰিব। ওম সৰ্বৰূপং ময়ং দেৱী সৰ্বদেৱী ময়ং জগততহু পৰমং তং নমামি পৰমেশ্বৰী। আজি এই মহাশিৱৰাত্ৰি শিৱসাগৰ মন্দিৰৰ গৰ্ভগৃহত যি তেখেতৰ নাম আন এটা হৈছে মুক্তিনাথ, এই অগণ্য যাত্ৰী আহি আজি জলধাৰা কৰিছে। দুধ জল গংগা জল আদি কৰি পেলাই পূজা পাতল দিছে। ইয়াৰ মুখ্য পূজাৰী মই সুৰেশ বৰঠাকুৰী শিৱদৌলৰে প্ৰাৰ্থী। প্ৰভুৰ চৰণত আশীৰ্বাদ এটা কৰিছোঁ, গোটেই ভাৰতবৰ্ষত অসমৰ বাদেও সকলো ৰাইজে আশীৰ্বাদ এটা দিছোঁ যাতে বছৰটোৰ সমাজৰ ৰাইজৰ যিসকল ৰাজনীতিবিদ আছে তেখেতসকলৰ ইয়াৰ পৰাই মই আশীৰ্বাদ কৰিছোঁ, আহিব নোৱাৰাকৈ। কিনো জনাম নজনাম সকলোখিনি আপোনালোকৰ ওপৰতে ভক্তিৰ ওপৰত আশীৰ্বাদ এটা লৈ এই মহাশিৱৰাত্ৰি আৰু এই পূজাভাগ ৰাতি 9টা বজাৰ পৰা আৰম্ভ কৰিব আৰু ৰাতিপুৱা 2টা বজালৈকে এই পূজাভাগ চলিব। এই পূজাভাগত হোম যজ্ঞ জল নৈবেদ্য আদি থাকি ভক্তবৃন্দসকলৰ হৈ আশীৰ্বাদ ল'ব। এইখিনিকে কৈ মই প্ৰভুৰ চৰণত সকলো সমাজৰ ৰাইজৰ হৈ পেলাই আশীৰ্বাদ দিছোঁ। জয় সদায়। 6:30 7 বজাত আহিছোঁ ৰাতিপুৱা। কি ক'ব আজি আহি পেলাই আপোনাৰ ইয়াত উপস্থিত হৈছে শিৱৰাত্ৰি পূজা? শিৱৰাত্ৰি পূজা বুলি প্ৰতি বছৰে আশা কৰি থাকোঁ শিৱৰাত্ৰিটোৰ কাৰণে, আৰু প্ৰতি বছৰে আহোঁ, ভালো লাগে। আৰু আপোনালোকৰ চেনেলে চবকে সকলো ৰাইজকে আশীৰ্বাদ জনাইছোঁ। শিৱৰাত্ৰি শুভ কামনা থাকিলে চবলৈকে। আৰু কোনোবা আহিছে? অঁ, ভিৰটো কেনেকুৱা দেখিছে? ভিৰটো বহুত দেখিছোঁ, কিন্তু এইবাৰ অকণমান কমতি নিচিনা লাগিছে। কাইলৈও আছে বুলি কৈছে নহয়। অঁ, আৰু প্ৰতি বছৰে তেনেকুৱাই ভিৰে দেখোঁ বাৰু।